এয়া হ'ল টেঙানী ঔগুৰি আলিচিগা আৰু আমাৰ নিকৰি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ পৰা 15 কিলোমিটাৰমান গৈ মইনাপাৰা হাইস্কুলত পঢ়ে, হাই ছেকেণ্ডেৰীখনত। এই ছাত্ৰ ছাত্ৰীসকলে চাওক এখনি টলুঙা নাৱত কেনেদৰে সিপাৰ যাব লগা হৈছে। চাওক প্ৰতিদিনে, এদিনো নহয়, প্ৰত্যেক দিনে আচলতে এই ছাত্ৰ ছাত্ৰীসকলে এয়া চাওক অকণমানিসকল এম ই স্কুল গৈছে, হাইস্কুল, হাই ছেকেণ্ডেৰী। যিহেতু এই অঞ্চলত হাইস্কুল নাই, হাই ছেকেণ্ডেৰী নাই, গতিকে অন্য স্কুললৈ যাব লাগে আমাৰ মইনাপাৰাত। ইয়াৰ পৰা 13-14 কিলোমিটাৰমান বাট কুৰিৱাই তেওঁলোকে যাব লাগে। এখনি টলুঙা নাৱত বিপদসংকুলভাৱে ইমান কণমানিসকলে কেনেধৰণে পাৰ হ'ব লগা হৈছে আপোনালোকে অনুভৱ কৰক। এডাল ৰছীদ, এয়া ৰছীডাল চাওক, এই ৰছীডালতে পাৰ হ'ব লগা হয় প্ৰত্যেক দিনে, এদিন নহয়। আৰু কেইবছৰ গৈ থাকিব লাগিব। আজিৰ যুগতো আচলতে এনেদৰে এখনি টলুঙা নাৱত আমি যাব লগা অৱস্থাটো কেনেকুৱা। এয়া এখন নাৱত গোটেই ল'ৰা ছোৱালীবোৰ যাব নোৱাৰিলে কাৰণে কেইটামান ল'ৰা ছোৱালী পিছত যাবৰ কাৰণে ৰখাই দিয়া হৈছে। তেওঁলোকৰ গাত কোনো লাইফ জেকেট নাই, একোৱেই নাই, কিন্তু কিমান ভয়ানকভাৱে বিপদসংকুলভাৱে নিজৰ জীৱনক তুচ্ছ কৰি কিমান কষ্ট কৰি গৈছে। আমি বাৰে বাৰে আচলতে ইয়াৰ প্ৰতিবেদন দি আছোঁ। তো ফেচবুক বা সামাজিক মাধ্যম বা বাতৰি কাকত সকলোতে আমি দি আছোঁ, সাংবাদিক বন্ধুসকলেও দি আছে। কিন্তু আজি কুপতি ইয়াত দলঙৰ ব্যৱস্থা আচলতে নাই কৰা, কৰিবলৈও তেওঁলোকৰ কোনো সামৰ্থ্য নাই, চেষ্টা নাই। দলং পিছৰ কথা ইমান বাতৰি কাকত, সাংবাদিকসকল বা আমাৰ সামাজিক মাধ্যমত দিয়াৰ পাছতো আজি কুপতি এখন ভাল নাও বিধায়কসকলে আচলতে বা প্ৰশাসন বা চৰকাৰী তৰফৰ পৰা কোনো এখন ভাল নাওৰ কাৰণে, তেওঁলোকৰ ছেফটিৰ কাৰণে এখন নাও যোগান নিদিলে। কেনেকুৱা ধৰণৰ প্ৰতিনিধি এইসকল। দলং দিব নোৱাৰে, সেইটো আমি বুজিছোঁ, কিন্তু এখন নাওতো যোগান দিব পাৰে। তেওঁলোকৰ বিধায়ক পুঁজি থাকিব বা মন্ত্ৰী পুঁজি থাকিব, সাংসদ পুঁজি থাকিব, কোনো ব্যৱস্থা নাইনে এই অঞ্চলত এখনি টলুঙা নাৱৰ পৰা বচাবৰ কাৰণে। এই সন্তানসকলক, তেওঁলোকে হ'ব দেশৰ ভৱিষ্যত, এই সন্তানসকলক বচাবৰ কাৰণে এখন নাও, ডাঙৰ নাও, ভাল নাও এখন যোগান দিব নোৱাৰে। এয়াই আমাৰ চৰকাৰ ব্যৱস্থা। এইখন হ'ল, এই ৰাস্তাটো হ'ল 39 নং ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথৰ কাষতে, নিচেই কাষতে আছে ঔগুৰি আলিচিগা পাৰঘাট। এই পাৰঘাটেদি যাব লাগে আমাৰ টেঙানী অঞ্চললৈ। এই টেঙানী অঞ্চলৰ মাজেদি গৈ বৰপথাৰ, জামুগুৰি, গেলাবিল, বেলগাঁও পায়গৈ। কিন্তু ইয়াত মুঠ 42খন গাঁও আছে। কিন্তু এই গোটেই গাঁৱৰ মূল পথ আচলতে এই পথ দিয়ে সকলো মানুহে অহা যোৱা কৰিব লগা হয়। কিন্তু আজি কুপতি দলঙৰ ব্যৱস্থা নকৰিলে। বাৰে বাৰে কৈছোঁ, দলং ব্যৱস্থা নকৰিলে এখনি টলুঙা নাওখনক দেখিও তেওঁলোকে এখন ডাঙৰ নাও চৰকাৰী তৰফৰ পৰা, বিধায়ক তৰফৰ পৰা কোনো আগ নবঢ়ালে। ধিক্কাৰ দিছোঁ অসম চৰকাৰ, ধিক্কাৰ দিছোঁ প্ৰশাসন ব্যৱস্থা, ধিক্কাৰ দিছোঁ জননেতাসকলক।